চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী তুমি প্ৰথমে মই কৰিব দিয়া কামটো কৰা তাৰপিছত দেখিবা মই তোমালোকক দিয়া কথাবোৰ ৰাখোঁ নে নাই কি কাম সাক্ষীক যিকোনো উপায়েৰে কৃষ্ণৰ লাইফৰ পৰা আঁতৰাই উঠোৱা কৃষ্ণই মোলৈ কাপোৰ আনিছে আজিলৈকেতো অনা নাছিলে মানে আপুনি বেয়া পায় বুলিয়ে তেওঁ দিয়া নাছিলে মই ভাল পাব বুলি ক'লোঁ সেইকাৰণে মোৰ হাততেই দি পঠিয়াইছে ক'বা দে মা প্লিজ ক'বা না চাহকাপ খোৱাই নাই যে চেঁচা হ'লচোন মই পাহৰি গ'লো তুমি যে চাহ দি গৈছা কিনো কাম কৰি থাকিলে চব পাহৰে আপুনি সেইটো পাপাৰ নেচাৰে মা চাবা কেতিয়াবা তোমাক আৰু মোকো পাহৰি যায় চবকে পাহৰিলেও মই তোমাক কেতিয়াও নাপাহৰো কলিজা আৰু অৱশ্যে মাক কেতিয়াবা পাহৰি যাব পাৰো কথা সেইটোহে হ'ল এতিয়া ৰ'বা কি হ'ল মোক কোৱা আকৌ দেউতা সাক্ষীবা আৰু কৃষ্ণদা ক'ৰবাত ফুৰিবলৈ গ'লে ভাল আছিলে ন ঠিক আছে দিয়া সেইটো কথা আমি পাতিম তুমি এতিয়া অলপ পঢ়া গৈ যোৱা অ'কে দেউতা তাই কথাটো কিন্তু ভুল কোৱা নাই আপুনি ফণীদাৰ লগত এবাৰ কথাটো পাতিব নেকি কৃষ্ণ আৰু সাক্ষী অকলে ক'ৰবাত ফুৰিবলৈ যোৱা হ'লে ভাল আছিল নেকি দুইটাকে বুজি পাব বিয়াখনো ইমান লৰালৰিকে হৈ গ'ল কথাটো নোহোৱা নহয় কিন্তু সেইটোতো ডিচিশ্যন ফণীহঁতেহে ল'ব তথাপি মই তাক এবাৰ কম দিয়া বাৰু মই হাৰিব নোৱাৰোঁ মই হাৰিবলৈ জন্ম পাইছোঁ নেকি হৰাৰ বাজি কেনেকৈ জিকিব লাগে এই কৃষ্ণাই ভালকৈ জানে কৃষ্ণাবা কি কৰি আছ এটা ভাল খবৰ আছে কি ভাল খবৰ মা দেউতাই আলোচনা কৰি আছে ফণী আংকুলক কৈ সাক্ষীবাক আৰু কৃষ্ণদাক বোলে ফুৰিবলৈ পঠাব কিমান যে ভাল লাগিব ন ঐ তই মোৰ ভণ্টি নে তাইৰ ভণ্টি হা তাইৰ কথাবিলাক মোক ক'বলৈ আহ যে অঁ মই তোৰে ভণ্টি কিন্তু তোৰ দৰে ইমান চেলফিছ নহয় কিতাপ ল'বলৈ আহি ভাবিলোঁ ভাল খবৰ এটা দিওঁ আৰু তই যি দেখিছোঁ এইখন ঘৰে মোৰ প্লেন ছাকচেছ হ'বলৈ নিদিয়ে কিন্তু ময়ো সাক্ষী আৰু কৃষ্ণক ফুৰিবলৈ যাবলৈ নিদিওঁ চৰি সাক্ষী কৃষ্ণ ফুৰিবলৈ যাব কিন্তু মোৰ লগত ইটছ মাই চেলেঞ্জ কেনেকৈ কওঁ সাক্ষীক মনৰ কথাবোৰ মনৰ পৰা মই তাইক ক্ষমা খুজিব বিচাৰোঁ কিন্তু কেনেকৈ মই বুজি পোৱা নাই কি হ'ল আজি অফিচ নোযোৱা নেকি 9টা বাজিলে উঠা চাহ চাকি উঠা নাই একো চোৱা নাই জানা এটা বেলেগ কথাই ভাবি আছোঁ অফিচলৈ যাম কিন্তু মানে কিনো তোমাৰ লগত অলপ কথা আছে বহাচোন অঁ কোৱা কথাটো ক'ৰ পৰা আৰম্ভ কৰোঁ মই ঠিক ধৰিব পৰা নাই এনেকুৱানো কি কথা মোৰ আগত ক'বলৈ ইমান সংকোচ কৰিছা কিবা চিৰিয়াছ কথা নাই আচলতে মই তোমাক বাৰে বাৰে ৰৈ গ'লা কিয় কোৱা না প্লিজ
কেনেকৈ কওঁ তুমি যদি মই নোকোৱাকৈ মোৰ মনৰ কথাবোৰ পঢ়িব পাৰিলা হয় য'ত প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈকে কেৱল তুমি আৰু তোমাৰ নামেই পাবা আৰু লগতে তোমাক কৰা ব্যৱহাৰৰ ক্ষমাও খোজা আছে কিন্তু ক'ব খুজিও একো ক'ব নোৱাৰো এখেতৰ কি হ'ল ইমানকৈ মোলৈ চাই কি ভাবি আছে তোমাৰ গা বেয়া নেকি নাই ঠিকেই আছে বাৰু আমি পিছত পাতিম দিয়া মই অফিচলৈ ৰেডি হওঁ তুমি বৰ আচৰিত দেই কথা আছে বুলিও কোৱা আৰু একো নোকোৱাও হ'ব দিয়া তুমি কি ক'ব বিচাৰিছা কৈছোৱে দেখোন সাক্ষীক কৃষ্ণৰ জীৱনৰ পৰা আঁতৰাব লাগে কেনেকৈ একেবাৰে নে হা হোৱাট ডু ইউ মিন ৰক্তিমে সাক্ষীক মাৰিবলৈ প্লেন কৰিছে তৃষ্ণা মাহী তুমি ইয়াত তুমি দিয়া প্ৰপ'জেলটোৰ কথা ক'বলৈ ৰক্তিমে মোক ফোন কৰিছে ভাবিলোঁ মোৰ কিবা প্ৰয়োজন হ'ব পাৰে ভালেই কৰিলা মই যিটো কৈছোঁ ৰক্তিমেও সেই একেই কৈছে সাক্ষীক মাৰি পেলাম নালাগে মাৰিব আৰে মই তোমালোকক সেইটো কৰিব কোৱা নাই নহয় মই মাত্ৰ কৈছোঁ সাক্ষী কৃষ্ণদাৰ জীৱনৰ পৰা আঁতৰাই আনা কেনেকৈ মই নাজানো আৰু সেইকাৰণেতো তোমাক আৰু ৰক্তিমক লগ কৰিছোঁ কিবা এটা কৰক আৰে সিহঁত দুটাৰ মাজত ভুল বুজাবুজি কৰি আঁতৰাই পঠোৱা এবাৰতো চেষ্টা কৰিছিলে পাৰিলা জানো আকৌ দুইজনৰ মাজত সকলো ঠিক হৈ গ'ল বেলেগকৈ ভাবিব লাগিব দেউতা মই আজি যাম দিয়া ডোণ্ট ৱাৰি তুমি চিন্তা কৰিব নালাগে আৰু সূৰ্য আছে নহয় মোৰ লগত অঁ মই সময়তে গৈ পাম এক্সকিউজ মি য়েছ হাই হেল্ল' চিনি পাইছে আম চৰি নাই পোৱা কালি আমি কাপোৰৰ দোকানৰ ফ্ৰণ্টত খুন্দা খাইছিলোঁ অহ আচ্ছা চৰি মই এতিয়াহে চিনি পালোঁ ইটছ অ'কে মাই চেল্ফ ৰং চলিহা ফ্ৰম বৰ্ণিহাট আপুনি কৃষ্ণ দত্ত আপুনি কিবা জব কৰে নাই মই বিজনেছ কৰোঁ ৱাও ডেটছ গ্ৰেট মই কালি ৰাতি আপোনাৰ কথা দেউতাক কৈয়ে আছিলোঁ আচ্ছা বাই দ্য ৱে মই এতিয়া এটিএমৰ পৰা পইচা ড্ৰ কৰোঁ আপুনি অকণমান ৰৈ দিব ৰৈ থাকিব কিন্তু অঁ ঠিক আছে মোৰ কথা আছে কিন্তু আপোনাৰ লগত থেংক ইউ আপুনি মোৰ বাবে ৰোৱাৰ কাৰণে নাই একো নাই আমি বেলেগ এটা জেগাত কথা পাতোঁ নেকি ঠিক আছে ব'লা ব'লক আচলতে আজি মোৰ বহুত দৌৰা দৌৰিত আছে হেল্ল' কিয় কিবা জৰুৰী নেকি ঠিক আছে হ'ব মই ভাবি চাওঁ তেৰি ইমান তৎক্ষণাত সিদ্ধান্ত ল'ব নোৱাৰি নহয় হয় নেকি অঁ ঠিক আছে মই গৈ আছোঁ বাৰু অঁ দাদা কাৰ ফোন আছিল আৰু তাক ক'লৈ যোৱাৰ কথা কৈছ এই গাঁৱৰ পৰা ফোন কৰিছে বুজিছ মই হয়তো আজিয়ে যাব লগা হ'ব পাৰে কিবা এটা জৰুৰী কাম আছে কি তই তাৰমানে যাবিগৈ যাবতো লাগিবই অ' ভণ্টি নাই দাদা তই নাযাবি অন্ততঃ বিকিৰ সঠিক কিবা এটাতো কৰি থৈ যা তাৰ একো এটা নোহোৱালৈকে তই নাযাবি দাদা তই চিন্তা নকৰিবি মই গাঁৱত থাকিলেও চম্ভালি থাকিম দে সকলো ছোৱালীজনী চাব লাগিব নহয় বিকিৰ কাৰণে তই মাত্ৰ এইকেইদিন সাক্ষীক এইখন ঘৰৰ সৰ্বে হ'বলৈ নিদিবি তই থকাৰ কাৰণে মোৰ লগ এটাও হৈছিল তই গুচি যোৱাৰ পিছত মই আকৌ অকলশৰীয়া হৈ যাম সেইখন ঘৰৰ মানুহেতো মোক আপোন বুলি নাভাবি দুখ নকৰিবি অ' ভণ্টি ভাগ্যৰ চকুৰি এইবাৰ তহঁতৰ ফালে ঘূৰিব চাবি খুৰী আহিল আৰু এইজনী দেখিলেই গা জ্বলি উঠে সেই মনে মনে থাকো শুনিব লাগিলে একেবাৰে সৰ্বনাশ হ'ব খুৰী মই মন্দিৰলৈ যাব ওলাইছোঁ
আপুনিও যাব নেকি মোৰ লগত? মই না এই যাব যাব কিয় নাযাব আমাৰ এই আকৌ মন্দিৰৰ পৰিৱেশ বৰ ভাল পায় নহয় ঠিকে আছে তেতিয়াহ'লে মই ড্ৰয়িং ৰুমতেই ৰৈ দিছোঁ, আপুনি ওলাই আহিব। তোৰ কিবা মূৰৰ গণ্ডগোল হৈছে নেকি? কি দৰকাৰ আছিল মই যাম বুলি ক'বলৈ? ৰিলেক্স ভণ্টি মই যিটো কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ তই সাক্ষীৰ লগত যাব লাগিব সাপক মুচৰি মাৰিবলৈ হ'লে প্ৰথমতে সাপৰ লগততো খেলা কৰিবই লাগিব যা ৰেডি হ শুনকচোন কোৱা মোৰ মানে আপোনালৈ ৰিকুৱেষ্ট এটা আছিলে প্লিজ কোৱা আজি মোৰ দেউতাৰ বাৰ্থডে কিন্তু এতিয়া বৰ্ণিহাট যোৱালৈকে বহুত দেৰি হৈ যাব ইয়াৰ ওচৰে পাজৰে ক'ৰবাত মন্দিৰ আছে নেকি অকণমান একুৱাই গ'লে গীতা মন্দিৰ পাবা বেয়া নাপায় যদি আপুনি দেখুৱাই দিব নেকি একচুৱেলি মোৰ অফিচলৈ লেট হৈছে মই এটা কাম কৰোঁ তোমাৰ ড্ৰাইভাৰজনক এড্ৰেছটো বুজাই দিম নাই নাই তাক কৈ লাভ নাই তাক এড্ৰেছ কৈ দিলেও সি একো গমেই নাপাব ক'ৰবালৈ গ'লে ৰাস্তা মইহে দেখুৱাই দিওঁ একেটা ৰাস্তাৰে দুবাৰ তিনিবাৰ অহা যোৱা কৰিলেও তাৰ একো মনতে নাথাকে প্লিজ আপুনি দেখুৱাই দিয়ক না মোৰ মানে অফিচৰ কাৰণে প্লিজ ঠিক আছে বহা থেংক ইউ মালা গাড়ীখন তাত পাৰ্কিং কৰা আজি হঠাৎ মন্দিৰলৈ আহিলা যে আজি মোৰ দেউতাৰ মৃত্যু তিথি গাঁৱত থাকিলে বহুত নীতি নিয়ম কৰা যায় কিন্তু ইয়াত এনেকৈয়ে চাকি এগছ জ্বলালোঁ কৃষ্ণক ক'ব লাগিছিল ডাঙৰকৈ শ্ৰাদ্ধ পাতিলেহেঁতেন এইখন ঘৰত আৰু মই শ্ৰাদ্ধ পাতিবলৈ দিব নোৱাৰোঁ বিক্ৰমৰ বিয়াখনহে ডাঙৰকৈ পাতিম ব'লা কৃষ্ণ যে এনেকৈ গুচি গ'ল কিয় সি নাজানে নেকি তুমি মন্দিৰলৈ আহিছা বুলি নাজানে মই মন্দিৰত আহিম বুলি কৈছিলোঁ কিন্তু কোনটো মন্দিৰত আহিম সেইটো কোৱা নহ'ল
Sorry. I'm so sorry. ব'লা এজনী অচিনাকি ছোৱালীৰ লগত এনেকৈ হাঁহি মাতি কথা পাতি থাকিবলৈ আমি মাইকী মানুহবোৰে বেলেগ মতা মানুহৰ লগত কথা পাতোচোন চিধাই মানুহবোৰে আমাকহে দোষাৰোপ কৰিব কৃষ্ণ তোমাৰ কেনেকুৱা লাগিছিল মই নাজানো মোৰ কিন্তু ছোৱালীজনীৰ ওপৰত বিৰাট খং উঠিছিল তাই যেনেকৈ তোমাৰ হাতৰ পৰা প্ৰসাদৰ থালখন পেলাই দিছিল তেতিয়াই তাইক মোৰ এক চৰ লগাই দিবলৈ মন গৈছিল তুমি বুলিহে মনে মনে থাকিলা নাই খুৰীদেউ তেওঁৰ একো দুখ নাই তেওঁ নজনাকৈ হাতখন লগাই থালখন পেলাই দিলে বেচেৰীয়ে পিছত মোক চৰিও কৈছে আৰে সেইটোৱেতো মই ক'ব বিচাৰিছো আমাক নেদেখিবলৈ আমি কি পৰুৱা নেকি আচলতে তাইৰ মন এঠাইত চকু এঠাইত কৃষ্ণ আৰু তাই হাঁহি হাঁহি কথা পাতি থাকোঁতেই মোৰ সন্দেহ হৈছিল ইয়াত নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে আৰু কৃষ্ণৰনো কি দৰকাৰ এজনী অচিনাকি ছোৱালীৰ লগত এনেকৈ হাঁহি মাতি কথা পাতি থাকিবলৈ আমি মাইকী মানুহবোৰে বেলেগ মতা মানুহৰ লগত কথা পাতোচোন চিধাই মানুহবোৰে আমাকহে দোষাৰোপ কৰিব আচলতে কি জানা এই মতা মানুহবোৰক বিশ্বাসেই কৰিব নোৱাৰি মোৰ কিন্তু বিশ্বাস আছে তেখেতৰ ওপৰত বিশ্বাসৰ ওপৰতেতো আমাৰ সংসাৰখন চলি আছে সঁচাই সম্বন্ধ এটা মজবুত হ'বলৈ কিন্তু বিশ্বাস নামৰ শিকলিডালেই যথেষ্ট তই কৃষ্ণ আৰু সাক্ষীৰ কথা কি ভাবিছ কৃষ্ণ আৰু সাক্ষীৰ কথা মই কি ভাবিম নহয় সিহঁতক এবাৰ বাহিৰলৈ ফুৰিব পঠাব লাগিছিল নহয় তই কি ক তই ঠিকেই কৈছ ময়ো কথাটো নভবা নহয় বিয়াখনো হ'ল হঠাৎ সিহঁতে ইজনে সিজনক ভালকৈ বুজিয়ে নাপালে সিহঁতক এতিয়া অলপ প্ৰাইভেচি লাগে তই তথাপি মাক এবাৰ সুধিবি কাৰণ মায়ে বেয়া পাব পাৰে নহয় মায়ে মানি ল'ব চিন্তা নাই তই ইমান ডাঠি কেনেকৈ ক'ব পাৰিবি কাৰণ মায়ে মোক আগতেই কৈছিল কিন্তু অলপ খেলি মেলি হোৱাৰ কাৰণে প্লেনটো নহ'ল সিহঁতক আহিবলৈ দে চাওঁ ভাইটি দুকাপ কফি আনাচোন তই সেইটো কথালৈ চিন্তা নকৰিবি মই মাৰ লগত আলোচনা কৰিম She's